পাৱৈ চাহ বাগিচাৰ কথাটো আপোনালোকে বিভিন্ন সময়ত ফেচবুক নিউজত আপোনালোকে নিশ্চয় দেখি আহিছে যে এটা চক্ৰ আছে পাৱৈ চাহ বাগিচাত। তাতে দুজন তিনিজনমান আছে, বাগিচাত কোনো কাম নকৰে, বাগিচাৰ লাইনৰ মাজত থাকে। তেওঁলোকে চাহ শ্ৰমিকৰ পৰিয়ালৰে লোক, কিন্তু তেওঁলোকৰ চাহ শ্ৰমিকৰ দৰদ বুলিবলৈ একো নাই। আৰু তেওঁলোকৰ ন্যস্ত স্বাৰ্থ, তেওঁলোকৰ নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে আমাৰ এই সহজ সৰল চাহ বাগিচাৰ শ্ৰমিকখিনিক ওলোটাকৈ কিবা বেলেগ কথা বুজাই পেলাই এই সংঘৰ বিৰুদ্ধে তেওঁলোকে অপপ্ৰচাৰত লিপ্ত হৈছে। আপোনালোক জ্ঞাত, আগতেও আপোনালোকে গম পাইছে যে পাৱৈ চাহ বাগিচাত সেই আগৰ কমিটিখন, আপোনালোকে এই লাষ্ট যিখন নিউজত বাজিছিলে, বিভিন্ন সংবাদ মাধ্যমত মই নিজেও দেখিছিলোঁ, দুজন ব্যক্তি বিশেষকৈ মোক ব্যক্তিগতভাৱে আক্ৰমণ কৰি লৈছিলে। আৰু তেওঁলোক কি কৰিছিলে সেই পাৱৈ বাগিচাৰ ৰাইজ কিন্তু সম্পূৰ্ণ জ্ঞাত, আৰু মোৰ ওচৰত তাৰ সম্পূৰ্ণ ৰেকৰ্ড আছে। তেওঁলোকক এই কমিটিখনৰ পৰা বৰ্খাস্ত কৰা হৈছিল বিভিন্ন সংঘৰ সংবিধান বিৰোধী কাম কৰাৰ কাৰণে। আৰু আপোনালোকে জানি আচৰিত হ'ব যে তেওঁলোকৰ কাৰ্যকালতে শ্ৰমিকৰ 29,84,000 কিমান টকা ইলেক্ট্ৰিচিটি বিল, শ্ৰমিকে মেনেজমেণ্টক দিয়া মানে ইলেক্ট্ৰিচিটি বিলৰ পইচা ASCBক তেওঁলোকে নিযুক্তি দিয়া এজন ব্যক্তিক তেওঁলোকে জমা দিবলৈ দিছিল। সেই ব্যক্তিজনে উঠাই ASCBত জমা নিদিলে, কিন্তু সেইবিলাকৰ বিষয়ে তেওঁলোকৰ মুখত কিন্তু এটাও মাত ফুটা নাই আজিলৈকে। না কোনো প্ৰতিবাদ আছে, না কোনো মিডিয়াত গৈ পেলাই ক'লে, না সেই মানুহজনক ধৰি আনি পইচাটো ঘূৰাই দিবলৈ ক'লে। তেওঁলোকৰ স্বাৰ্থত আঘাত লাগিছে। কিবা এটা ভাল কৰিবলৈ গ'লে অলপমান কিবা এটা বেয়া কৰিলোঁ, তো সেই বেয়াখিনি তেওঁলোকৰ গাত পৰিছে, কিন্তু বাকীখিনি ভাল হৈছে। আৰু ৰাইজে দেখিছে মই কি কৰিছোঁ নাই কৰা, সেইখিনি লৈ পেলাই মই কনচাৰ্ণ নহয়। এটা কথা ঠিক, পাৱৈ বাগিচাত শ্ৰমিকৰ যথেষ্ট ওজৰ আপত্তি আছে, আৰু আমি সাধ্যমানে চেষ্টা অব্যাহত ৰাখিছোঁ। কিছুমান সমাধা হৈছে আৰু যথেষ্ট বাকী আছে। আৰু পাৱৈ বাগিচাৰ নতুনকৈ পৰিচালকজন আহিছে, তেওঁৰ লগত আমি আলোচনা কৰিছিলোঁ যোৱা মে' মাহত, কিন্তু আমাৰ যিখিনি আলোচনাত হৈছিল, যিখিনি ওজৰ আপত্তি লৈ পেলাই সেইখিনি কৰা নাই, যাৰ বাবে যোৱা 16 তাৰিখৰ কাৰ্যকৰী সমিতিৰ সভাত এই পাৱৈ বাগিচাটো আমি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আৰু আমি তাতো আমাৰ শাখাৰ কাৰ্যকৰী সমিতিয়ে 4 ঘণ্টা অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিব এই দাবীসমূহ মনাই ল'বৰ কাৰণে। এইখিনিয়ে কথা। আৰু কোনে কি কৈছে, কোনে কি কৰিছে, তাত কোনো মোৰ মতলব নাই। মোক কাম কৰি যাব লাগে মানুহৰ কাৰণে, মই কাম কৰি গৈ আছোঁ। কোনোবাই হৰিনন্দ গৌড়ক বদনাম কৰি যদি ভাল পায় থাকক।